নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া নিৰ্বাচনৰ বতৰ আমি কৈ আছোঁ বহুকেইটা আলোচনাত কৈছোঁ নিৰ্বাচন ইতিমধ্যে পদূলি পালেহি এতিয়া সিংহাসনত কোন বহিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছে আৰু তাৰো চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে আৰু নেতাসকলে এতিয়া কথা হৈছে যে এই সময়ত আমি দেখিবলৈ পাইছোঁ যোৱা কেইমাহমান ধৰি আঁচনিৰ ঢল বৈছে আঁচনিৰ ঢলেই বোলক বা বৰষুণেই বোলক এনেকুৱা ধৰণে আঁচনি চৰকাৰে ইতিমধ্যে তেওঁলোকে প্ৰণয়ন কৰিছে বা আঁচনিখিনি ইতিমধ্যে ধন বিতৰণ কৰিছে অনুদান বিতৰণ কৰিছে যে এনে পূৰ্বতে কিন্তু এনেকুৱা ধৰণৰ হোৱা নাই বা নহয়ও কিন্তু এটা সময়ত এই নিৰ্বাচনৰ আগৰ এই সময়ছোৱাত এই আঁচনিৰ পৰা ঢল বৈছে আপুনি অৰুণোদয় বোলক বা সৌসিদিনা চাহ বাগিচাৰ শ্ৰমিকসকলক বা চাহ জনগোষ্ঠীৰ লোকসকলক যি ধৰণৰ অনুদান বিতৰণ কৰা হ'ল মেলা পতা হ'ল এই ধৰণৰ এতিয়া কথাটো হৈছে যে এখন গণতান্ত্ৰিক দেশত যে এই সকল ভোটাৰ নে তেওঁলোক হিতাধিকাৰী যে হিতাধিকাৰীক ভোটাৰক হিতাধিকাৰী সজোৱা হৈছে নেকি এই প্ৰশ্নটো আহিছে যে যিখন মানৱীয় প্ৰমূল্যক বাদ দি পেলাই এই ভোটাৰসকলৰ পৰা ভোট কিনা হৈছে নেকি যদি এনেকৈ সোঁহাতেৰে নিদি পেলাই আওপকীয়াকৈ ভোট কিনা হৈছে নেকি তেওঁলোকৰ একাউণ্টত পইচা জমা কৰি এনেদৰে হৈছে যে ই গণতন্ত্ৰৰ বাবে এক ভাবুকি নেকি যে এখন বিজেপিয়ে কৰিছে নেকি অকল বিজেপিয়ে কৰা নহয় আগৰটো চলিছিলে কংগ্ৰেছৰ দিনতো খুটা কম্বলৰ ৰাজনীতিৰ কথা আমি কৈছিলোঁ আমি পাতিছিলোঁ সেইবোৰ যে কিয় এই কথাখিনিকে আমি আলোচনা কৰিব খুজিছোঁ আজিৰ এই সবিশেষত মই প্ৰথমতেই চিনাকি কৰি দিছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে হিমাশ্ৰী দেৱী তেখেত বিজেপিৰ মুখপাত্ৰ আৰু আছে বসন্ত শৰ্মা কংগ্ৰেছৰ তেখেত এগৰাকী মুখপাত্ৰ আৰু আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমৃত খাটনিয়াৰ প্ৰথম কথা মই যিহেতু বিজেপিয়ে এই বিষয়টো মই বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰোঁ মই সেইকাৰণে বসন্ত শৰ্মা প্ৰধান বিৰোধী দল ৰাজ্যখনৰ ৰাষ্ট্ৰীয় পৰ্যায়তো বসন্ত শৰ্মা ৰাজ্যত বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিব চেষ্টা কৰিছে হিতাধিকাৰীক ভোটাৰ তাৰমানে নহয় মানে হিতাধিকাৰী লাগিব যে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা যিহেতু ব্যক্তি আমাৰ দেশত আছে সেইকাৰণে তেখেতসকলক সহায় দিব লাগিবই কিন্তু আমি চাওঁ যে বিজেপিৰ আঁচনিবিলাক কেনেকুৱা ধৰণৰ আমাৰ সঁচাকৈ মানুহৰ সহায়ৰ কাৰণে হৈছে নে এইবিলাক এটা চমক সৃষ্টি নহয় মোৰ প্ৰশ্নটো ধৰক আপুনি হয়তো প্ৰশ্নটো আপোনাৰ ধৰিব পৰা নাছিলে প্ৰশ্নটো এনেকুৱা ধৰণৰ যে হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰীক ভোটাৰ মানে ভোট কিনাৰ চেষ্টা কৰিছে মই আৰম্ভতে সেইটোৱে মই ক'ব খুজিছোঁ মই বিষয়টো সেইটোৱে যে ভোট কিনাৰ কাৰণে এইটো চমক সৃষ্টি কৰাৰ কাৰণেই কৰা বুলি ক'ব লাগিব কাৰণ প্ৰথমতে আমি যেতিয়া চাওঁ যে উজ্জ্বলা নামৰ এখন আঁচনি দিছিলে য'ত বিনামূলীয়াকৈ গেছৰ কানেকশ্যন দিছিলে কিন্তু এতিয়া চাওকচোন উজ্জ্বলা গেছ পোৱা কিমান ব্যক্তিয়ে এতিয়া তেওঁলোকে চিলিণ্ডাৰ ৰিফিলিং কৰি আছে বা তেওঁলোকৰ কানেকশ্যনবিলাক সক্ৰিয় হৈ আছে আমি সৰজমিন তদন্ত কৰিছোঁ আমি চাইছোঁ আমি গাঁৱত যোৱা মানুহ আমি দেখিছোঁ যে 50% উজ্জ্বলাৰ আঁচনি পোৱা গেছৰ সেই উজ্জ্বলা আঁচনিত গেছ পোৱা মানুহে ব্যৱহাৰ কৰিব পৰা নাই কিয় পৰা নাই কাৰণ এতিয়া গেছৰ যিটো দাম সেই দামৰ কাৰণে তেওঁলোকে নিজে ৰিফিলিং কৰিব পৰা নাই আৰু সেই আঁচনিখন দিয়াৰ নামত গেছৰ দাম বঢ়াই দিয়া হ'ল আৰু যিমান মানুহে আঁচনিখনৰ পৰা ফল পালে তাতকৈ গোটেই সৰ্বাংগীন সকলো মানুহৰ ওপৰত এইটো এটা দাম এটা জাপি দিয়া হ'ল অধিক দাম বঢ়াই দিয়া হ'ল আৰু আজিও বাঢ়ি আছে এতিয়া আপোনালোকে জানে যে গেছৰ এটা ৰিফিলিং কৰিব লাগিলে কিমান টকা পৰে তাৰপিছত আমি যদি চাওঁ যে দুখীয়া মানুহক যিটো হেৰি দিলে এই যিটো 830 টকা এই অৰুণোদয় আঁচনি এই 830 টকাটোৰ দ্বাৰাই এজন মানুহে মই নকওঁ যে এই 830 টকা এইটো অৰুণোদয় আঁচনিত কিমান খেলি মেলি হৈছে সেইটো কথা ক'বলৈ নাযাওঁৱেই কিন্তু ইয়াৰ মানদণ্ডটো কেনেকুৱা 830 টকাৰে এজন মানুহে কি কৰিব পাৰে বৰ্তমান সময়ত য'ত আলুৰ কিলো 50 টকা পিঁয়াজৰ কিলো 60 টকা 50 টকা গতিকে এইবিলাক মাত্ৰ মানুহক আকৰ্ষণ কৰি আনি আমাৰ মানুহৰ ভোটটো তেওঁলোকৰ মুখী কৰিবৰ কাৰণে যাতে মানুহবিলাকে কিবা এটা পাওঁ বুলি তেওঁলোকৰ নেতাবিলাকৰ পালি নেতাবিলাকৰ দুৱাৰে দুৱাৰে ঘূৰক আৰু তাৰপিছত তেওঁলোকে দলীয় যিটো মেৰুকৰণ দলৰ ফালে আকৰ্ষিত কৰক আৰু ইয়াৰ কাৰণে এইবিলাক কৰি আহি আছে কাৰণ আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীবিলাকৰ ক্ষেত্ৰতো কিতাপ এৰি দিছে কিন্তু কি কৰিলে যে অন্যান্য ক্ষেত্ৰত বস্তুৰ দাম কিমান মূল্যবৃদ্ধি কৰি আছে সেইকাৰণে এতিয়া কেৱল হিতাধিকাৰী বনোৱাৰ কাৰণেই চৰকাৰখনে উঠি পৰি লাগিছে আৰু সেইকাৰণে বিজেপিৰ প্ৰেছিডেণ্ট ৰঞ্জিত দাস ডাঙৰীয়াই নিজে কৈছেই যে আমাক অন্যায় ভোট নিদিলেও হ'ব আমাৰ 1 কোটিতকৈ অধিক হিতাধিকাৰী আছে সেইসকলে আমাক জয় কৰাই আনিব
গতিকে যিহেতু ৰঞ্জিত দাস ডাঙৰীয়াই নিজেই কৈছে যে হিতাধিকাৰীয়ে তেওঁলোকক ভোট দিব, গতিকে হিতাধিকাৰী সেইকাৰণে তেওঁলোকে বনাই আছে যে ভোটৰ কাৰণে। ৰঞ্জিত দাসে কোৱা কথাটো আমি চাই লওঁ এবাৰ। ৰঞ্জিত দাসে যিটো ক'লে যে হিতাধিকাৰী আছে, হিতাধিকাৰী আমাক ভোট দিব, অৰ্থাৎ হিতাধিকাৰী ভোটৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল বিজেপি। ৰঞ্জিত দাস কৰিব যে এইবাৰ বিজেপিত ভোট দিম বুলি ভাবিছোঁ, কি কোৱা? নিজৰ ঘৰৰ মানুহৰ আলোচনা কৰিব। তাৰ মনত অশান্তি লৈ পেলাই, দুখ লৈ পেলাই ভোট দিব নালাগে। কাৰণ আপোনালোকে ভোট দিম বুলি ভাবিছে, আপোনালোকৰ গিৰেকবিলাকে ক'ব যে নাই ভোট দিব নালাগে। আমাৰ পুৰুষবিলাকে সকলে আমাক ভোট দিব, মহিলাবিলাকে সুধি চাব যে এইবাৰ ভোট দিম বুলি ভাবিছোঁ, গতিকে মানে কি কোৱা তোমালোকে? আৰু আপোনালোকেতো বেছিকৈ সুধিব, কাৰণ কিয় জানে, এতিয়াতো ঠিকেই আছে আপোনালোকক ইমান ভয় খুৱাব না ইলেকশ্যনৰ সময়ত। কি ভয় খুৱাব জানে? এই যে মোবাইল যে আছে আজিকালি, মোবাইলত কিছুমান বেলেগ বেলেগ চিনেমা অন্য জেগাৰ অন্য দেশৰ ম্যানমাৰত যে ৰোহিংগীয়াক যে অত্যাচাৰ কৰিছিলে, সেইবোৰ ফটো কি কৰিব? এই ৰঞ্জিত দাসৰ বাইট এটা মোবাইলত লৈ যাব, লৈ পেলাই কি কৰিব? মানুহৰ ঘৰে ঘৰে যাব, আমাৰ মহিলাবিলাকৰ ঘৰে যাব। এই চা বিজেপিকে ভোট দিবি, দেখ এতিয়া দেখ দেখ আপনারা আপনি কি করব দেখি হে আল্লাহ। আমি চাম আকৌ পুনৰ ৰঞ্জিত দাসে হিতাধিকাৰীৰ কথা ক'লে। হিতাধিকাৰীৰ ওপৰত এইবাৰ আচলতে যিটো কথা হৈছে যে 90 লাখ হিতাধিকাৰীৰ ওপৰত তেওঁলোকে ভৰসা কৰিছে নেকি বিজেপি, অৰ্থাৎ নিজৰ কামৰ ওপৰত নহয় হিতাধিকাৰীৰ ভোট কিনিব খুজিছে নেকি। মই আহিছোঁ এইবাৰ অমৃত খাটনিয়াৰ ওচৰলৈ। নহয়, যিখিনি আঁচনি এতিয়া বিজেপি চৰকাৰে উলিয়াইছে বিভিন্ন আঁচনি, এইটো প্ৰত্যক্ষভাৱে ভোট কিনাৰ আঁচনি। যদি এটা নামাকৰণ কৰা যায়, এইটো ভোট কিনাৰ আঁচনি। আৰু এই কথাটো স্পষ্ট হৈছে দলীয় সভাৰ বা বিজেপিৰ যিজন ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া বাৰম্বাৰ কৈ আছে আমাৰ 42 লাখ হিতাধিকাৰী আছে, 45 লাখ হ'ল, 60 লাখ হ'ল, এতিয়া 90 লাখ হ'ল, 1,30,00,000 লাখ হ'ব, প্ৰত্যেক ঘৰতে দুটাকৈ দিব, যিটো কাৰণে তেখেতসকলে পইচা ছটিয়াই আছে। কিন্তু ৰাজকোষ উদং আজিৰ দিনত। এই পইচা ক'ৰ পৰা আহিছে, ক'লৈ গৈছে আৰু কোনে পাইছে? হিতাধিকাৰী কোন? এতিয়া আচলতে যিখিনি মানুহে এই আঁচনিসমূহ ছ'চিয়েল ছিকিউৰিটি স্কিমত যিখিনি আঁচনি থাকে, সৰ্বাংগীন উন্নতিৰ কাৰণে কিছু আঁচনি চৰকাৰে দিবলগীয়া হয়, সেইখিনি আদৰণীয়। আমি সদায় সেইখিনিক আমি আদৰণীয় হিচাপে চাওঁ। কিন্তু কথা হৈছে আজি অসমত সেই হিতাধিকাৰীৰ নামতহে আপুনি যদি বিজেপিৰ ছাপোৰ্টাৰ নহয়, আপুনি তেতিয়াহ'লে সেই ধন পোৱাৰ যোগ্যতা নাই। তেনেকুৱা বহুত উদাহৰণ আছে। বাতৰি কাকততেই হওক বা ছ'চিয়েল মিডিয়াতেই হওক বা য'তেই নহওক, সেই গোটেইখিনি কথাত আহিছে। 1 নম্বৰ। 2 নম্বৰ কথা হৈছে এই যে হিতাধিকাৰী সৃষ্টি আঁচনি পইচা ধন যিজন মানুহে আচলতে পাব লাগে, তাৰ মাজতে এজন মধ্যভোগী সোমাই থাকে। যদি 830 টকা যদি আজি দিছে, অৰুণোদয় আঁচনিৰ কথাটোকে মই কৈছোঁ, 830 টকা যদি কোনোবা এগৰাকী মানুহ এলিজিবল, তেওঁ পাব লাগে যোগ্য, তেওঁক যদি 830 টকাৰ জেগাত তেওঁ হয়তো এটা কমিশ্যন খায়। এতিয়া কথা আহিছে যে আমি ডাইৰেক্ট বেংক একাউণ্টত দিওঁ। ডাইৰেক্ট বেংক একাউণ্টত দিয়ে ঠিকেই, কিন্তু তাৰ পৰা গৈ পেলাই এই মধ্যভোগীয়ে ঘৰত গৈ পেলাই মোক 50 টকা দিব লাগিব, সেইকাৰণে আপোনাৰ কামটো মইহে কৰাই দিছিলোঁ, মোক 100 টকা দিব লাগিব। গতিকে এই যে মধ্যভোগী এটাও শ্ৰেণী সৃষ্টি কৰিলে, সেই মধ্যভোগীখিনিয়ে দেখিছে যে তাহাঁতি বিজেপি অনুৰাগী। কিন্তু আচল হিতাধিকাৰী যিজন, আজি মই পইচা পাইছোঁ, মই বিজেপিক ভোট দিম বুলি কয় ৰঞ্জিত দাস ডাঙৰীয়াৰ কথা মতে মই মোৰ গণতন্ত্ৰৰ অধিকাৰটো তেখেতে দিয়া নাই যে তেওঁ কাক ভোট দিব লাগিব তেওঁই ক'ব। সেইটো তেনেকুৱা কথা নহয়। আৰু কথা হৈছে কি, এতিয়া ডাঙৰ সমস্যা হৈছে অসমত যে ঋণ ক'ত পালোগৈ আমি? আজি অলমষ্ট 80,000 কোটি টকাৰ ঋণ। এই ঋণ লৈ পেলাইনো মানুহক পুৰস্কাৰ দিয়েনে? আপুনি মোক এটা পুৰস্কাৰ দিব, আপুনি ঋণ লৈ পেলাই মোক পুৰস্কাৰ দিব। আজি স্কুটি বিতৰণ কৰিছে, স্কুটিয়ে কি সৰ্বাংগীন উন্নতি কৰিলে? কোনগৰাকী মেধাৱী ছাত্ৰীক স্কুটি দিয়াৰ কাৰণে পিছৰ বছৰ বা আজি 5 বছৰৰ পিছত তেখেতে অসমৰ এগৰাকী কৰিব পাৰিব, স্বনিৰ্ভৰশীল নাগৰিক হ'ব পাৰিব? তাৰ কোনো গেৰেণ্টি আছেনে? এই লাখ লাখ হাজাৰ হাজাৰ স্কুটি দিছে, স্কুটিৰ পৰা কি? এই স্কুটি আৰু এডুকেশ্যন তাৰ মাজত সম্পৰ্কটো কি? এতিয়া কৈছে যে 15 কিলোমিটাৰ দূৰৈত থকা স্কুলৰ পৰা যাতে আহিব পাৰে। যদি ঘৰ আপোনাৰ 15 কিলোমিটাৰ দূৰৈত থাকে স্কুলখনৰ পৰা, আহিবলৈও সুবিধা হ'ব। আজি দেখোন চুবুৰীয়া স্কুল, আৰু স্কুলবিলাক মানদণ্ড কি?
আজি এখন চৰকাৰী স্কুলত কিছুদিনৰ আগত এটা প্ৰতিবেদন পাৰ্লিয়ামেণ্টত ওলাইছিলে যে অসমৰ প্ৰায় 82% স্কুলত চৰকাৰী স্কুলত না টয়লেট আছে না পাংখা আছে না টেবুল বেঞ্চ আছে সেই অৱস্থা হৈছে তোমাৰ স্কুলখনৰ ইলেক্ট্ৰিচিটি নাই মানে বিভিন্ন হেৰি গতিকে এতিয়া মোৰ কথাটো হৈছে কি যে চৰকাৰে পইচা ছটিয়াই ভোটৰ নামত আৰু এটা কথা এইখিনিতে কৈ থ'ব লাগিব যে ঠিক আছে তোমালোকে অৰুণোদয় আঁচনি দি পেলাই মানুহক সহায় কৰিব খোজা যিকোনো নিদি মানুহ মানে বিধৱা মানুহ দিব্যাংগ হওক বিবাহিত হেৰি হোৱা হওক ফাইন এইটোত আপত্তি কৰিবলৈ কিন্তু আজি তুমি ইলেকশ্যনৰ আগে আগে সেই পইচাটো কিয় দিছা আজি 2016, 17, 18 কিয় নিদিলা তোমালোকে হিতাধিকাৰী সৃষ্টি কৰিছা কিয় আজি ইলেকশ্যনৰ আগে আগে আজি ইলেকশ্যন দুৱাৰ দলিত সেইটো সময়ত তোমালোকৰ আঁচনিৰ কথা মনত পৰিলে সেইটো সময়ত তোমালোকৰ জনগণৰ দুৰ্গতিৰ কথা মনত পৰিলে তোমালোকে স্কুটি দিলা স্কুটি দি পেলাই তোমালোকে সেইখিনি ল'ৰা ছোৱালীক তোমালোকৰ পিনে নিবৰ চেষ্টা কৰিলা ধন্যবাদ পুনৰ আহিম আপোনাৰ ওচৰলৈ মই বিৰতিলৈ যোৱাৰ আগতে মই এবাৰ হিমাশ্ৰী দেৱীৰ ওচৰলৈ আছোঁ হিমাশ্ৰী দেৱী তেখেতসকলেতো ক'লে মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপোনালোকে দলটোৱে ইতিমধ্যে বহুবাৰ কৈ আছে আপোনালোকৰ নেতাসকলে যে আমি বহুত ভাল কাম কৰিছোঁ অসমৰ ৰাইজে মোদীৰ নামত বা আমাক আঁকোৱালি লৈছে তেনেহ'লে হিতাধিকাৰীৰ ওপৰত কেৱল হিতাধিকাৰীৰ ওপৰত আপোনালোকে ভৰসা কিয় কৰিব লগা হ'ল কেৱল 90 লাখক বাদ দি আপোনালোকে কিয় ক'ব নোৱাৰে যে অসমৰ 2 কোটিতকৈ অধিক ভোটাৰে আমাক ভোট দিব কেৱল হিতাধিকাৰী কিয় চাওক কেৱল হিতাধিকাৰী কিয় এইটো প্ৰশ্ন মই আপোনাক উত্তৰটো দিয়াৰ আগতে দুটামান কথা কওঁ আমাৰ অমৃত খাটনিয়াৰ ডাঙৰীয়াই কৈছে 42 লাখ হিতাধিকাৰী বুলি প্ৰথম কথা মই তেখেতৰ জ্ঞাতাৰ্থেও জনাওঁ যে 42 লাখ হিতাধিকাৰী নহয় ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ কাৰ্যকৰ্তা আছে 90 লাখ হিতাধিকাৰী বৰ্তমান নাই তেখেতে মোক যিটো কথা কৈছিলে মই সেইটো কথা অনুজ্ঞাই দিছোঁ তেখেতক 42 লাখ কাৰ্যকৰ্তাৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান সাংগঠনিক স্তৰ কি ধৰণে শক্তিশালী সেই কথা মই নকলেও দলীয় কাৰ্যকৰ্তা বা অসমৰ ৰাইজে বা আজি ইয়াত বহি থকা আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ বুজি পাওঁ এতিয়া দ্বিতীয় কথা হ'ল হিতাধিকাৰীৰ সৃষ্টি কিয় বা এইকেইখন আঁচনি কেৱল মাত্ৰ ইলেকশ্যনৰ আগত কিয় এতিয়া চাওক মই যদি কওঁ অটল অমৃত যোজনা যিখন আঁচনিৰ জৰিয়তে নিম্ন আয়ৰ লোকসকলে প্ৰায় বছৰি 2 লাখ টকাকৈ বিশেষ কেইটামান জটিল ৰোগত আজি বহু বছৰ ধৰি কেইবা বছৰ অটল অমৃত যোজনা এখন অসমৰ কাৰণে আঁচনি এখন ৰাষ্ট্ৰীয় আঁচনি নহয় আয়ুষ্মান ভাৰতখন ৰাষ্ট্ৰীয় আঁচনি যিখনৰ জৰিয়তে 5 লাখলৈকে আমাৰ যিসকল নিম্ন আয়ৰ লোক আছে তেওঁলোকে স্বাস্থ্য ক্ষেত্ৰত সুবিধা পায় আৰু অটল অমৃতৰ জৰিয়তে 6টা বিশেষ ৰোগত অসমৰ কাৰণে এখন অসমৰ মানুহৰ কাৰণে আঁচনি আৰু এইখন কেতিয়াবাৰ পৰা চলি আছে উজ্জ্বলা যোজনা আজি ইলেকশ্যন আহি আছে বুলি দিয়া নাই উজ্জ্বলা আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আমাৰ আইসকলক ৰন্ধন গেছৰ যোগান ধৰা হৈছে এইখন পুৰণা আঁচনি অসম আঁচনি উজ্জ্বলা আঁচনি কেন্দ্ৰীয় আঁচনি অসম দৰ্শন আঁচনি আমাৰ এখন অসমৰ আঁচনি অসম দৰ্শন আঁচনিৰ জৰিয়তে আপুনি চাওক সত্ৰ নামঘৰ দেৱালয় ইত্যাদিৰ কাৰণে ধনৰ আবণ্টন কৰাৰ লগতে সত্ৰৰ মাটি বেদখল মুক্ত কৰা হৈছে আমি যদি কওঁ বাজেটৰ উল্লেখ আছে হিতাধিকাৰীৰ কথা নহয় সত্ৰ শুনা বেদখল কৰাটো হিতাধিকাৰীটো বেদখলকাৰীটো নানিব সুকন্যা সমৃদ্ধি যোজনা আপুনি মুদ্ৰা যোজনা স্বয়ং আঁচনি এইবাৰে প্ৰথম নহয় ইয়াৰ আগতে এইবাৰ হিতাধিকাৰী কি কৰিছে সেইটো কৰক আপুনি চাওক অকল কেৱল মাত্ৰ হিতাধিকাৰীয়ে কাম কৰা নাই 20,000 যুৱকক 20,000 হিমাশ্ৰী দেৱী বহু বেছি ডেভেলপমেন্টৰ কাম কৰিছে দাদা আপুনি ডেভেলপমেন্টৰ কাম কৰাৰ কথা হিমাশ্ৰী দেৱী মোৰ প্ৰশ্নটোৰ পোনপটীয়া এটা উত্তৰ লাগে মোৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ যে কিয় আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে ক'ব লগা হ'ল যে 90 লাখ হিতাধিকাৰী আমাৰ হাতত আছে 90 লাখ হিতাধিকাৰীৰ বিপৰীতে ৰঞ্জিত দাসে এইটো কিয় ক'ব নোৱাৰিলে অসমৰ 2 কোটিতকৈ অধিক জনগণে বা অধিক ভোটাৰে আমাক বিজেপিক ভোট দিব কিয় বিজেপি আজি হিতাধিকাৰী নিৰ্ভৰ হৈ পৰিছে হিমাশ্ৰী দেৱী ইয়াৰ স্পষ্ট উত্তৰ মই আপোনাৰ পৰা বিচাৰিম কিন্তু এটা বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই হিমাশ্ৰী দেৱীক মই প্ৰশ্নটো কৰিছিলোঁ বিৰতিলৈ যোৱাৰ আগতে হিমাশ্ৰী দেৱী আপুনি মোক প্ৰশ্নটোৰ একদম পোনপটীয়া উত্তৰটো দিয়ক আপোনালোকৰ সভাপতিয়ে কিয় অকল হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে চাওক হিতাধিকাৰীৰ ব্যাখ্যাটো আপুনি যি ধৰণে ক'লে আমাৰ সভাপতি ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকে যি ধৰণে এটা নিগেটিভ ৱেত ব্যাখ্যা কৰিছে বুলি মোৰ মনে ধৰে বা অসমৰ ৰাইজেও তেনেধৰণে ভাবিব কিয় নিগেটিভ ধৰণে লৈছে কথাষাৰ আপুনি চাওক 90 লাখ হিতাধিকাৰী এই কথাটো সকলোৱে বাৰে প্ৰতি প্ৰসংগত আনি আছে এই কথাটোত
90 লাখ হিতাধিকাৰী অৰ্থাৎ চৰকাৰী যিসমূহ আঁচনি আছে এই আঁচনিৰ দ্বাৰা এতিয়ালৈকে 90 লাখ মানুহ উপকৃত হৈছে এই জনকল্যাণমূলক আঁচনিসমূহৰ দ্বাৰা 90 লাখ মানুহ অসমৰ ৰাইজ মই ভাবো দাদা ইমান এতিয়ালৈকে যে মানে হেৰি নহয় ইমান এনেকে ভুল যোৱা বিধৰ নহয় যে কাৰোবাক কিবা এটা টুপ দিলে অসমৰ ৰাইজ ভুল গুচি যাব আমাৰ ভাৰতবৰ্ষ বা অসমখন এতিয়াও উন্নত এখন ৰাষ্ট্ৰ হোৱা নাই উন্নয়নশীল অৱস্থাতে আছে গতিকে এনে এখন ৰাষ্ট্ৰ বা ৰাজ্যত জনকল্যাণমূলক আঁচনিসমূহৰ খুবেই প্ৰয়োজন আৰু আপোনালোকে সকলোৱে জানে যে বিগত সময়ত কাৰ কাৰণে কৰোনাৰ কাৰণে যথেষ্ট দিন কোনেও একো বিশেষ কাম কৰিব নোৱাৰাকৈ এনেধৰণে সময়বিলাক গৈ আছিল তৎসত্ত্বেও চৰকাৰে এই কৰোনা মহামাৰীৰ এইখন যুঁজতো যুঁজি যথেষ্টখিনি আমাৰ চৰকাৰে উন্নয়নমূলক কাম কৰিছে আৰু এই 90 লাখ সেই বিশেষ যিখিনি জনকল্যাণমূলক আঁচনি পাইছে সেই তেতিয়াৰ পৰা এতিয়ালৈকে সেই সকলো লোকক সাঙুৰি লোৱা হৈছে আৰু মই হয় এটা কথা নিশ্চিত যে অসমৰ লোক অকৃতজ্ঞ নহয় কিয় কৈছো কৰোনা মহামাৰীৰ সময়ত আমাতকৈ বহুত স্বাস্থ্য ক্ষেত্ৰত উন্নত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী চৰকাৰী পেঞ্চনাৰ সেইসকলৰ পৰা কিন্তু ধন দৰমহা কাটিছিলে কিন্তু অসমত প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে বা প্ৰতিজন পেঞ্চনাৰে কিন্তু নিয়মিতভাৱে দৰমহা পাই আছিলে গতিকে এই চৰকাৰখনে যি ধৰণে সুস্থিৰভাৱে এক বাতাবৰণ বৰ্তাই ৰাখিছে সেই সমূহ মানুহ কিন্তু এতিয়াও অকৃতজ্ঞ নহয় মোৰ উত্তৰটো মই নাপালো কিন্তু হিমাশ্ৰী দেৱী স্পষ্ট মোৰ উত্তৰটো শুনক প্ৰথম কথা মই আমাৰ দৰ্শকসকলেও শুনি আছে মোৰ প্ৰথম প্ৰশ্নটো এইটো হৈছে যে বিজেপিয়ে আঁচনি দিছে আঁচনিটো সেইটো তেওঁলোকৰ বিজেপিৰ আঁচনি বা চৰকাৰখনৰ আঁচনি ৰাইজৰ ধৰণৰ আঁচনি আৰু এইটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আঁচনি দিয়াটো 1 নম্বৰ পইণ্ট দ্বিতীয় পইণ্টটো হৈছে যদিহে আপোনালোকে সেইটো ৰাইজৰ কল্যাণৰ কাৰণে দিছে তেনেহ'লে আপোনালোকৰ সভাপতিয়ে কিয় বাৰম্বাৰ ক'ব লগা হ'ল যে 90 লাখ হিতাধিকাৰী আমাৰ হাতত আছে অৰ্থাৎ সেই হিতাধিকাৰীয়ে কিয় 90 লাখ হিতাধিকাৰীয়ে কি বিজেপিকে ভোট দিব নেকি তেওঁলোকৰ ৰাজনৈতিক কোনো সিদ্ধান্ত নাই নেকি বিবেক আপোনালোকৰ আঁচনিৰ নামত 90 লাখ হিতাধিকাৰীয়ে বিবেকক বন্ধকত দিব নেকি ভোট দিব এই কথাষাৰ কেতিয়াও কোৱা নাই 90 লাখ হিতাধিকাৰী আমাৰ মাজত আছে 90 লাখ হিতাধিকাৰী আছে মানে কৈছে এইটো কথা মানে 90 লাখ হিতাধিকাৰী বিজেপি ৰঞ্জিত দাসৰ পকেটত সোমাই আছে নেকি কৈছে কথাষাৰ কৈছে চাওক বৰ্তমানলৈকে নিজে কোৱা কথা এইটো মই আনসাৰ দিলো এটা আনসাৰ দিলো ভোট দিব বুলি কৈছে 90 লাখ ভোট দিব বুলি কৈছে আনসাৰ দিছো মই সেইটো কোৱেশ্যনত মই সেইটো 90 লাখ হিতাধিকাৰী কৈছে 90 লাখ হিতাধিকাৰী বিজেপিৰ পকেটত সোমাই আছে নেকি না 90 না দুটা কথা স্পষ্ট হৈছে আজি সহজ ব্যাখ্যা কথা কৈছে না মই কথাটো তোমাৰ উত্তৰটো দি লৈছো তুমি এইখিনি ক'বা তোমাৰ কথা কৈছে যে তুমি 90 লাখ মানুহক এই আঁচনিয়ে চুইছে তাৰমানে আঁচনিখনৰ যেতিয়া তোমালোকৰ সভাপতিয়ে কৈছে 90 লাখ হিতাধিকাৰী আমাৰ ইয়াত আছে 90 লাখ হিতাধিকাৰী যদি ঘৰে গাইপতি যদি দুজনকে মানুহেও ভোট দিয়ে তেতিয়াহ'লে 1 কোটি 80 লাখ মানুহে আমাৰ ভোট দিব তাৰমানে হিতাধিকাৰী হ'বলৈ হ'লে এই যিখিনি আঁচনি আছে সেই আঁচনিখিনি পাবৰ কাৰণে আপোনাৰ ন্যূনতম অৰ্হতা হ'ব লাগিব আপুনি বিজেপিৰ ছাপোৰ্টাৰ হ'ব লাগিব ছাপোৰ্টাৰ সমৰ্থক হ'ব লাগিব সেইটোৱে কথা অপেনলি এটা মানে স্পষ্টভাৱে ৰাজ্যখনে কৈছে হাস্যকৰ নহয় এইটো আপোনালোকৰ সেইখিনি তোমালোকৰ সভাপতিয়ে কোৱা কথা আৰু এটা কথা মই কৈ যাওঁ নহ'লে হয়তো সময় নাপাব পাৰোঁ কথা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিত্তমন্ত্ৰী হিচাপে 2016-17 বাজেটত কি কৈছিলে তেখেতৰ বাজেট ভাষণত দিছিলে তেখেতে কৈছিলে বিগত কেইটামান বছৰৰ বাজেট পৰিপূৰ্ণ হৈ আছিল ব্যক্তিগত হিতাধিকাৰী লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে ব্যক্তিগত আমি হিতাধিকাৰী সৃষ্টি নকৰোঁ আমি সৰ্বাংগীন উন্নয়নৰ কাম কৰিম সেই কথাষাৰ 2016-17 চনত কোৱা কথা কোনে কৈছিলে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়া তেখেত আজিও কিন্তু সেই একেই বিত্তমন্ত্ৰী ডাঙৰীয়া বুজি পালেনে তেনে আঁচনিবোৰে এইটো কৈছিলে তেনে আঁচনিবোৰে ৰাজ্যত বিকাশ কৰিব নোৱাৰে এইটো মই কোৱা কথা নহয় মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2016-17 চনত বাজেট স্পীচত কোৱা কথা তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখা গ'ল যে তোমালোকে যে ৰাজ্যৰ বিকাশ কৰিব নোৱাৰে তাৰমানে তোমালোকে ৰাজ্যৰ বিকাশৰ দৰকাৰ নাই হিতাধিকাৰী সৃষ্টি কৰিবা পইচা দিবা মানুহে তোমালোকক ভোট দিব পুনৰ গাদীত বহিবা খেল খতম
সেইটো তেনেকৈ সেইটোত আমি দৈৰ্ঘ্যৰ আপত্তি কৰে এই যিমান আঁচনি কৰিছে আৰু এটা কথা এইখিনিতে কৈ গ'লে মই মোৰ প্ৰশ্নটো এতিয়া সকলোৱে সেইটো স্পীক কৰক মোৰ আপত্তি নাই বিজেপিয়ে যদি আজি ৰঞ্জিত দাসে এইটো কথা ক'লেহেঁতেন যে অসমৰ সমগ্ৰ জনগণে বিজেপিৰ প্ৰতি তেওঁলোকৰ নীতি আদৰ্শ কাম কাজৰ প্ৰতি আকৃষ্ট হয় আমাকে ভোট দিব আমাৰ ক'ব লগা একো নাছিলে কিন্তু তেওঁ সেই 90 লাখ হিতাধিকাৰী কিয় কৰে তাৰমানে কি হিতাধিকাৰী কৈ পেলাই আমি ভোট কিনিছোঁ স্পষ্ট ডাঙৰীয়াই দুটা কথা ক'লে খাটনিয়াৰ ডাঙৰীয়াই ক'লে যে হিতাধিকাৰী হ'বলৈ হ'লে বিজেপিক ভোট দিবই লাগিব এইটো কথা স্পষ্ট কিন্তু মই বাৰে প্ৰতি তেখেতক কৈ আছো বা আপোনাকো কৈছো যে মাননীয় সভাপতি ডাঙৰীয়াৰ যিটো বক্তব্য আছিলে এইটো এটা অপব্যাখ্যা আপোনালোকে কৰিছে বৰ্তমান সময়ত মই তেখেতকো কৈছো হিতাধিকাৰী হ'বলৈ হ'লে তাত তেনেহ'লে ক'ত লিখা আছে ক'ত কোৱা হৈছে যে বিজেপিক ভোট দিলেহে আপোনালোকে 90 লাখ হিতাধিকাৰী যদি প্ৰত্যেকৰ ৰঞ্জিত দাসে কিয় ক'লে যে 90 লাখ হিতাধিকাৰী আমাৰ লগত আছে আমাৰ আছে হিতাধিকাৰী সিলেকশ্যনটো কেনেকৈ হয় হিতাধিকাৰী সিলেকশ্যনটো কেনেকৈ সেইটো এটা ইণ্টাৰেষ্টিং কথা ইণ্টাৰেষ্টিং কথা এইটো যে হিতাধিকাৰী সিলেকশ্যন কেনেকৈ হৈছে বৰ্তমান অসমত আমাৰ জনসংখ্যা কিমান এই গোটেই জনসংখ্যাৰ ভিতৰত যিটো বিশেষ বিশেষ ক্ৰাইটেৰিয়াৰ কাৰণে এজন লোকে সেই আঁচনি সুফল লাভ কৰিব সেই আমি আপত্তি কৰিছো নেকি অসমৰ জনগণে কোনো সুফল লাভ আমাৰ লগত আছে আপুনি মই হিতাধিকাৰীক আপোনালোকে ভোটাৰলৈ কিয় কনভাৰ্ট কৰিছে হিতাধিকাৰীক ভোটাৰলৈ কিয় কনভাৰ্ট কৰিছে আপোনালোকে হিতাধিকাৰীক ভোটাৰলৈ আপোনালোকে হিতাধিকাৰীক কিয় ভোটাৰলৈ কনভাৰ্ট কৰিছে আমাৰ লগত আছে বা আমাৰ সন্মুখত আছে সেইটো মানে এইটো নুবুজাই যে এইটো কেৱল তেওঁলোকে ভোট দিবৰ কাৰণে আমাৰ লগত আছে ভোট বুলি কৈছে ভোট বুলি কৈছে ভোট বুলি কৈছে ভোট বুলি কৈছে সেইটো এটা আমাৰ আপত্তি আপুনি অলপ হোমৱৰ্ক কৰি আহিছিলে আচলতে কিন্তু ভোট দিব বুলি কৈছে তেওঁ 90 লাখ হিতাধিকাৰী আমাৰ লগত আছে তেওঁলোকে আমাকে ভোট দিব অৰ্থাৎ কি 90 লাখ হিতাধিকাৰী নিজৰ বিপক্ষক বন্ধকত থৈ তেওঁলোকে অকল বিজেপিক ভোট দিব তেওঁলোক ভোটাৰ নহয় তেওঁলোক হিতাধিকাৰী এইটো কিয় কৰে কেলে ভোটাৰক আপোনালোকে ভোটাৰ হিচাপে গণ্য নকৰে বাৰে প্ৰতি কৈ আছো যে আমি অপব্যাখ্যা কৰা অপব্যাখ্যা কৰা আপুনি ব্যাখ্যা আপুনি আঁতৰি গৈছে এই চৰকাৰখনৰ উন্নয়নৰ ছবিখনৰ প্ৰকৃত কথাৰ পৰা আপোনালোকে ভুল বাটে লৈ ৰাইজক এটা বেলেগ ধৰণৰ অপব্যাখ্যাৰে বা এটা ভুল ব্যাখ্যাৰে আপোনালোকে উন্নয়ন কি কৰিলে কওক না আপুনি ঠিক আছে উন্নয়নৰ ছবিখন এটা বিৰতিৰ পিছত ময়ো দেখুৱাই আছো উন্নয়নৰ ছবি এটা বিৰতিৰ পিছত ময়ো দেখুৱাই আছো এটা বিৰতি লৈছো সময় দিব দেই বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই বিৰতিলৈ যোৱাৰ আগতে কৈছিলোঁ ৰঞ্জিত দাসে কিটো কথা কৈছিলে সেইটো দেখুৱাম মই অনুৰোধ কৰিছোঁ ৰঞ্জিত দাসৰ সেই ভাষ্যটো আমি দেখুৱাওঁ মই ভাবোঁ এইকাৰণে ভাবোঁ যিহেতু জনীয়া সমষ্টিত যি আমাৰ উপ নিৰ্বাচন হৈছিলে সেই উপ নিৰ্বাচনে 15,000 ভোট পাইছিলোঁ যিহেতু আমি কোনোদিনে আমি 4-5ৰ ওপৰত জনীয়াত ভোট পোৱা নাছিলোঁ গতিকে আমি 15,000 যোৱা উপ নিৰ্বাচন পাইছোঁ তাৰমানে ভোটটো ক'ৰ পৰা আহিলে মাইনৰিটি সমাজৰ পৰা ভোটটো আহিলে আৰু মাইনৰিটি সমাজৰ মানুহে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকে সাথ সবকে বিকাশৰ সবকে বিশ্বাস নীতিৰ কথাষাৰ এতিয়া নিজে তেওঁলোকে সুফল লাভ কৰিছে ৰঞ্জিত দাস ডাঙৰীয়া আপুনি এটা কথা ক'ব খুজিলে হিমাশ্ৰী দেৱীয়ে যে এই প্ৰশ্নটোৰ উত্তৰ কি আছে যে হিতাধিকাৰীসকলক কিয় আপোনালোকে ভোটাৰ হিচাপে লৈছে চাওক মই পুনৰবাৰ কৈ আছোঁ হিতাধিকাৰীসকলক কেৱল ভোটাধিকাৰ মানে তেওঁলোকৰ ভোটাধিকাৰ আছে নিশ্চিতভাৱে এইটো চবেই মানি ল'বলগীয়া কথা কিন্তু কেৱল তেওঁলোকে ভোট দিব এই কথাষাৰ কেতিয়াও কোৱা নাই মই এইটো অপব্যাখ্যা বুলি আগতেও কৈছোঁ কিন্তু হয় যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ কাম কাজ যিসমূহ জনকল্যাণমূলক আঁচনি আৰু ডেভেলপমেণ্টক লৈ ইতিমধ্যে এই বিগত 4.5 বছৰত যিখিনি কাম কৰিছে এই কামখিনিত অসমৰ মানুহ সন্তুষ্ট আৰু সেইকাৰণে আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টিক ভোট দিব বুলি মই আশাবাদী আৰু মই বিশ্বাসী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰ কাৰণে কৈ ল'ব দিয়ক আপোনালোক সকলোৱে কৈ থাকোঁতেনে মই কাৰ তাতে ওপৰাওপৰিকৈ মাত মতা নাছিলোঁ কিন্তু মই কথা ক'লে আপোনালোকে ওপৰাওপৰিকৈ কয় মই এইটো কাৰণে মোক কৈছোঁ কৈ ল'ব দিয়ক সবকা সাথ সবকা বিশ্বাস যিটো নীতি এই নীতিক সৰুগত কৰি অন্ত্যোদয়ৰ জৰিয়তে সমাজৰ শেষৰ স্তৰৰ মানুহজনলৈকে যি বিকাশৰ নীতি এই বিকাশৰ নীতিয়ে প্ৰত্যেকজন মানুহক চুই গৈছে মই আন নকওঁ ফ্ৰী এডমিশ্যনৰ জৰিয়তে আজি অসমত প্ৰায় 8 লাখ ল'ৰা ছোৱালী উপকৃত হৈছে তেওঁলোকে আজি তেওঁলোকৰ বিনামূলীয়া পাঠ্যপুথি আজি সিদিনা আমি গম পাইছোঁ ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে অসমৰ কিমানখন প্ৰায় 10খন সাহিত্য সভালৈ
আমাৰ 43 কোটি টকা হিমাশ্ৰী দেৱী মই মাজতে এটা কথা কওঁ না আপুনি এটা কথা কওঁ আপুনি আঁচনিৰ কথা কৈ দিলে আজি গোটেই টক শ্ব'টোৱে শেষ হৈ যাব সময় নহ'ব গোটেই সমগ্ৰ আঁচনিৰ কথা বসন্ত শৰ্মা এই বিকাশৰ নীতিয়ে আঁচনিৰ কথা কৈ গ'লে গোটেই এতিয়া ইমান আঁচনি বনাইছে যে বিজেপি চৰকাৰৰ দিনত যে সেই আঁচনিটো গাব ধৰিলেতো 1 ঘণ্টাৰ বেছি লাগিব কাৰণ ইমান আঁচনি এই কাৰণে বনাইছে কাৰণ তেখেতৰ তাতকৈ বেলেগ বিকল্প নায়েই তেখেতসকলে মানে অলপ আগত উল্লেখ কৰিছিলে আমাৰ খাটনিয়াৰ ডাঙৰীয়াই যে তেওঁলোকে প্ৰথম চৰকাৰ গঠন কৰি মানে 16 চনত কৈছিলে বাজেটত কৈছিলে যে আমি এই হিতাধিকাৰী এই বস্তুটো বেয়া আমি মানুহবিলাকক কি কৰিম স্বনিৰ্ভৰশীল কৰিম তাৰ কাৰণে তেখেতসকলে এটা প্ৰজেক্টটো ল'লে মানুহবিলাকক মানে স্বনিৰ্ভৰশীল কৰাৰ কাৰণে ট্ৰেইনিং প্ৰগ্ৰেম কৰিলে কিন্তু যদি মানুহবিলাক এনেদৰে স্বনিৰ্ভৰশীল হৈছে তেনেহ'লে কিয় দিব লগা হৈছে এনেধৰণৰ পইচা তেনেহ'লে কিয় হিতাধিকাৰী বনাব লগা হৈছে তাৰমানে কি আগৰ সেই আঁচনিখন ফ্লপ হৈ গ'ল স্বনিৰ্ভৰশীল যিটো স্বনিয়োজনৰ কাৰণে যিটো কৰা হৈছিলে সেইটো ফ্লপ হ'ল সেইটো তেওঁলোকৰ ভুৱা হ'ল তেওঁলোকে ছাকচেছ হ'ব নোৱাৰিলে তাৰ আগতে কৈছিলে যে উজ্জ্বলা আঁচনিত এতিয়া ছাবচিডি দি আছে নেকি পইচা দি আছে নেকি এইটো দিয়া নাই এতিয়া বন্ধ হৈ আছে তাৰমানে তেখেতসকলে এখন আঁচনি উলিয়াই মানুহবিলাকক তাত সোমাই লয় তাৰপিছত সেইখন বন্ধ কৰি দিয়ে বেলেগ এখন আঁচনি উলিয়াই আৰু তাৰোপৰি কৈছে যে উন্নয়নৰ কথাটো সবকা সাথ সবকা বিকাশ সেইটো ক'লেতো এটা মোৰ মানে হেৰিয়ে লাগি যায় শ্লোগান এই শ্লোগানটোৱে মোৰ মানে লাগে কিয় লাগে যে বিজেপি দলৰ মানে প্ৰধান সেনাপতিবিলাকেই বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই কৈয়ে দিয়ে যে আমাক 35% ভোট নালাগে 35% মানুহ আমাৰ লগত নাই নামনি অসম আমাৰ লগত নাই অমুক জিলা আমাৰ লগত নাই অমুক সমষ্টি আমাৰ লগত নাই তেখেত মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে অমুকৰ নালাগে এই যে তেখেত অসমৰ বিত্তমন্ত্ৰী হয় তেখেত অসমৰ এজন মন্ত্ৰী হয় অসমৰ মানে সকলোজনৰ হয় একজন মানুহৰো তেখেত নোহোৱাকৈ থকা নাই গতিকে তেনেকৈ একজন মানুহৰ নোহোৱাকৈ গোটেই অসমৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে তেখেতৰ দায়িত্ব আছে গতিকে সবকা সাথ সবকা বিকাশ বুলি কৈ যদি তেখেতসকলৰ মানুহে কৈ আছে স্বয়ং বিত্তমন্ত্ৰীয়ে কৈ আছে অমুক মানুহ আমাৰ লগত নালাগে তেওঁলোকক আমাক লগত নালাগে অমুকক তেনেহ'লে তেখেতে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস শ্লোগানটো গাই সেইটো কি গাই আছে মোৰ মতে এটা লাজে লাগিব লাগে এইটো ক'বৰ কাৰণে লাজ লাগিব এইটো চৰম লাগিবলগীয়া কথা হয় কাৰণ বিত্তমন্ত্ৰীয়ে এনেকৈ কোৱাৰ পিছত এই কথাটো ক'বলৈ লাজ লাগে আৰু তাৰোপৰি এই আঁচনিবিলাক যে দি আছে এতিয়া আঁচনিবিলাক যে দি আছে বৰ্তমান ৰাজ্যৰ বিত্তৰ কোষৰ অৱস্থা কি বিত্তীয় অৱস্থাটো কি আৰ্থিকভাৱে ৰাজ্যখন কি হৈ আছে 43,432 কোটি টকাৰ ঋণৰ বোজা আছে এটা কথা কৈ 43,432 কোটি টকাৰ ঋণৰ বোজা আছে ৰাজ্য চৰকাৰখনৰ বৰ্তমান যোৱা 4 বছৰত তাকে সেইটোতে তেখেতকে মই ছাপ্লিমেণ্ট কৰিব খুজিছোঁ যে হিতাধিকাৰী ৰাজ্য অসমৰ চৰকাৰী ব্যয় পুনৰ বিন্যাস কৰিবলৈ পৰামৰ্শ কোনে দিছে পৰামৰ্শ যে কৰিছে পঞ্চদশ বিত্ত আয়োগৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনত কোৱা হৈছে মই লৈ আহিছোঁ আজি পেপাৰ দৈনিক অসম পেপাৰখনত ওলাইছে এইটো প্ৰথম পৃষ্ঠাত তাত কৈছে চৰকাৰে চৰকাৰী ব্যয় যুক্তিযুক্ত আৰু পুনৰ বিন্যাস কৰিব লাগে দায়বদ্ধ ব্যয়ৰ পৰিমাণ কমাবলৈ যত্ন কৰি উন্নয়নমূলক ব্যয় বঢ়াবলৈ পৰামৰ্শ দিছে আয়োগে নিশ্চয় ঘটনা পেপাৰ পঢ়িম কিন্তু এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই পুনৰ আহি আছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই হিমাশ্ৰী দেৱীৰ ওচৰলৈ যাম উত্তৰ যিহেতু ইতিমধ্যে বিজেপিক সমালোচনা কৰা হৈছে নিশ্চয় তেওঁৰ ভাষ্য আমি ল'ব লাগিব কিন্তু তাৰ আগতে হিমাশ্ৰী দেৱীক মই এটা ভিডিঅ' ক্লিপ দেখাই ল'ব খুজিছোঁ এটা বাতৰিৰ অংশ দেখাই ল'ব খুজিছোঁ এতিয়া এই যিটো এইটো কিহবা নগ'লে এতিয়া এইটো কিবা ক'ৰবাত খেল আছে যদিও সেইটো আমি নাজানো কিন্তু আমিওতো তেওঁলোকক ভোট দি আমি চৰকাৰ বনাই থৈছোঁতো আমি কি দেশৰ নাগৰিক নহয় নেকি আমি যদি তেতিয়াহ'লে গোটেই বিধৱা আমি তেতিয়াহ'লে ভোট দিবলৈ ওলাই নাযাওঁচোন কিমান ভোট কমি যাব তেতিয়াহ'লে নাযাওঁ আমি যদি একোৱে ফালৰ পৰা আমি সাহায্য এটা নাপাওঁ আমি যদি আজি লঘোণে থাকিবলগীয়া আছে আজি স্বামীজন নাই আমাৰ ইনকম নাই আজি 2 বছৰ হৈছে আজি 2 বছৰে আমি মানে 1 টকা পইচা আমি পোৱা নাই চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে আমি কি বিধৱাসকলৰ যদি ইটোলৈ যদি আমি একোৱেই বিধৱা নামত একোৱেই নাপাওঁ মানুহজনো নাই ইনকম কৰিবলৈ তেতিয়াহ'লে আমি যদি একোৱে সেই গাঁওখন কি গাঁও বুলি কোৱা হয়
আমাৰ মাছখোৱা চৌখাম কয় চৌখাম গাঁও আচ্ছা ইয়াত আপোনালোকৰ কোনে পাইছে বিশেষকৈ আপোনালোকৰ যিহেতু আপোনালোকে লিষ্টত কোনে পাইছে আপোনালোকে লোকসকলে কোনে পাইছে আমাৰ ৱাৰ্ডত কোনোৱে পোৱা নাই আমাৰ তেতিয়াহ'লে আমাৰতো মেম্বাৰ হাতত আমাৰ সকলোৱে আমাৰ মেম্বাৰে সেইখিনি কৰিছে কাৰণ মেম্বাৰ দিয়া কৰ্তব্য কৰিছে তেওঁ পঞ্চায়তত সকলোকে দিছেগৈ তেতিয়াহ'লে আমাৰ ৰিয়েল যিখন মানে বাহিৰত এনেকৈ হেৰিকৈ দি থয় সেই ৰিয়েল লিষ্টখনত আমাৰ ৱাৰ্ডৰ কাৰোৱেই নাম নাই কিন্তু পিছত এই আমাৰ ভাইটি এজনে আমি মেম্বাৰৰ ওচৰত যাম নাম মেম্বাৰৰ পৰা জানিম হয় আপুনি অকণমান চমুকৈ কওক আইতা চমুকৈ কি ক'ব কি ক'ম আৰু এইবিলাকে এতিয়া বিধৱা মানুহ বুলিলে মানে এইবিলাক চবতে আগভাগ কিবা এটা দিব লাগে গতিকে বিধৱা বুলিতো আমি কিবা এটা পাব লাগে আৰু এইবিলাক আঁচনিৰ পৰা আমি বঞ্চিত হ'ব নালাগে পাব লাগে তাকে এতিয়া কেলে দিয়া নাই কি কথা কি বতা নাজানো কেৱল মই কৈছোঁ যে কেৱল বিধৱা বা অবিবাহিত মহিলাই নহয় দুখীয়া শ্ৰেণীৰ লোকসকলক বিশেষভাৱে যাৰ পাব লগা লোক এইসকলক দিয়া হয় কিন্তু এইসকল লোক এজনো পোৱা নাই ইয়াত আমি যিহেতু সকলোকে সাক্ষাৎ ল'ব নোৱাৰোঁ যিটো সময়ৰ অভাৱ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উপযুক্ত লোকসকলক দিয়া হোৱা নাই মেম্বাৰ আছে আপোনাৰ ওচৰলৈ আহি বিচাৰিম আপুনি দিয়া লিষ্টখন কি কাৰণে নাই হোৱা বুলি ভাবে আমি অফিচিয়েলি দিছোঁ অফিচিয়েলি যেনেকৈ দিব লাগে দি আহিছোঁ তাৰপিছত অফিচিয়েলি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে নাজানো কিন্তু পাছত আমি এটাও পোৱা নাই পাৰ্টি আমি বুথ কমিটিও দিছোঁ পাৰ্টি বুলি কৈছে হ'লেও বুথ কমিটি জমা দিয়াৰ পাছত আজিলৈ সেই লিষ্টখনৰ নাম যে এটা নহয় ক'ত কি হ'ল ৰাজনৈতিক ষড়যন্ত্ৰ লাগি কিন্তু আপুনিতো বিজেপিৰ মেম্বাৰ হয় আপোনাৰ মতে কিয় হোৱা নাই বুলি ভাবে আজিলৈকে কোনো কাম মোৰ মতে আমি দিয়া মতে হোৱা নাই সেইটো কাৰণে মই কালি বিজেপি ত্যাগ কৰি আহিছোঁ হিমাশ্ৰী দেৱী এতিয়া প্ৰশ্ন মোৰ নহয় উত্তৰহে আপোনাৰ এই ক্লিপটো দেখাৰ পিছত চাওক ক্লিপটো দেখিলোঁ আমাৰ হয়তো যতটো সম্ভৱ ক্লিপটো দেখি অনুভৱ এটা হৈছে যে অৰুণোদয় আঁচনিখন যেতিয়া লঞ্চ কৰা হৈছিল হয়তো তাৰ পৰৱৰ্তী সময়ৰ এটা ভিডিঅ' হয় সেই সময়ত ভিডিঅ' ক্লিপটো আমি দেখিছিলোঁ কিন্তু অৰুণোদয় আঁচনিখন লঞ্চ হোৱাৰ সময়ত মাননীয় তেতিয়া আমাৰ এতিয়া বিত্তমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে যদিহে কোনোৱে এই আঁচনিৰ সুবিধা বৰ্তমান পোৱা নাই তেনেহ'লে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব তেওঁলোকে পৰৱৰ্তী সময়ত আবেদন কৰিব পাৰিব আৰু আবেদন কৰি তেওঁলোকে এই আঁচনিৰ সুফল লাভ কৰিব পাৰিব সেইটো তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিলে তেওঁ আৰু এটা কথা উল্লেখ কৰিছিলে এইটো মই আজি উনুকিয়াই দিওঁ যে যদিহে তাত তেনেহ'লে ক'ৰবাত কিবা কাৰণত যিহেতু এটা DC অফিচৰ জৰিয়তে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে হিতাধিকাৰীসমূহ নিৰ্বাচন কৰা হৈছিলে ইয়াত ব্লক লেভেল অফিচাৰৰ কথাও আহিছিলে গতিকে যিটো ছিষ্টেমৰ মাজেৰে এইটো হিতাধিকাৰীসকল নিৰ্বাচিত কৰা হৈছিলে তাত যদি ক'ৰবাত কিবা বেমেজালি আছে আৰু এই বেমেজালিৰ বিষয়ে বা কিবা খেলিমেলিৰ বিষয়ে যদি কোনো লোক অৱগত হয় তেনেহ'লে তেওঁলোকে কমপ্লেইন কৰি এই বিষয়ে অৱগত কৰিব আপুনি কৈছে এটা আঁচনি নহয় বাছনি বুলি কয় আঁচনি নহয় বাছনি আপোনালোকৰ আঁচনি বা বাছনি দেখিলে আপোনালোকে দেখিলে ৰিয়েলিটি গ্ৰাউণ্ড ৰিয়েলিটি এডমিনিষ্ট্ৰেশ্যন আছে দাদা মই আৰু দুটা কথা উল্লেখ কৰিব গৈ আছো আমাৰ হিমাশ্ৰী গ্ৰাউণ্ড ৰিয়েলিটি এয়া চাওক মই আৰু দুটা কথা উল্লেখ কৰিব গৈ আছো আমাৰ বক্তা তেখেতে বসন্ত শৰ্মা ডাঙৰীয়াই দুটামান কথা কৈছিল সবকা সাথ সবকা বিকাশৰ কথা অত্যন্ত হাস্যকৰ বুলি মই তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছো জাতি ধৰ্ম বৰ্ণ কিবা এনেকে বাছি লৈ আঁচনিৰ হিতাধিকাৰীসমূহ নিৰ্বাচন কৰা হৈছিল নেকি নে অসমৰ 126 সমষ্টিত নহয় নিজে কৈছে যে সেই মানুহখিনিক নালাগে হিতাধিকাৰীসকল নিৰ্বাচন কৰা হৈছে নেকি কি ধৰণে কৰা হৈছিল আমিতো কোৱা নাই ন 126 সমষ্টিত এই হিতাধিকাৰীসকল নাই নে কি এইকেইটা প্ৰশ্ন তেখেতে মোক উত্তৰ দিয়ক আৰু দ্বিতীয় এটা কথা প্ৰাঞ্জল দা আপুনি এটা কথা কৈছিলে যে 43,000 কোটি টকাৰ যিটো ঋণৰ কথা কৈছিলে হয় আমি যদি ত্ৰয়োদশ যিটো বিত্তীয় বাজেট ফিনান্সিয়েল ইয়াৰৰ কথা চাওঁ তেনেহ'লে কংগ্ৰেছ সেই সময়ত আমাৰ অসমত শাসনত আছিলে আৰু সেই সময়ত বাজেটত চেংচন আছিলে 42,000 কোটি টকা অসমৰ কাৰণে বৰ্তমান বিজেপিৰ যেতিয়া আমি চতুৰ্থ যিটো ফিনান্সিয়েল 4 বছৰত আপোনালোকে ঋণ লৈছে 4 বছৰত আমাৰ লোৱা হৈছিলে এই সময়ত 85,000 কোটি টকা বাজেট বিজেপিৰ আছিল এই সময়ত আমাৰ আৰু এই সময়ত সেই সময়ত আমি যদি চাওঁ কংগ্ৰেছ মোৰ এটাই অভিযোগ হিমাশ্ৰী দেৱী যে আপোনালোকে ৰাইজৰ ধনেৰে ভোট কিনিবলৈ কিয় গৈছে মোৰ এটাই প্ৰশ্ন হিমাশ্ৰী দেৱী ৰাইজৰ ধনেৰে কিয় ভোট ৰাইজৰ ধনেৰে আপোনালোকে ভোট কিয় কিনিবলৈ গৈছে বৰ্তমান যদি স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰলৈ চাওঁ আমি শেষ কৰি গৈছে স্বাস্থ্য কেন্দ্ৰৰ কথা ক'লে এটা ক'বলগীয়া আছে আৰু ঠিক আছে তেখেতে সুধিছিলে নাই তেখেতে সুধিছিলে যে সবকা সাথ সবকা বিকাশৰ ক্ষেত্ৰত তেখেতক মই ক'বলগীয়া আছে এইটো নাই উত্তৰটো নি লওঁ নাই সেইটো ঠিক আছে এইটো উত্তৰটো নি লওঁ যে তেখেতে কৈছিলে যে সবকা সাথ সবকা বিকাশ তেখেতে কৈছিলে পোৱা নাই নেকি নহয় এইটো বিত্তমন্ত্ৰীয়ে নিজে কৈ আছে যে আমাক এই মানুহখিনি নালাগে
অমুক মানুহখিনি আমাক নালাগে আপুনি সেই এটা- মানুহখিনিৰ লগত আমাৰ নাই আপুনি নাই এটা মানে কি তেখেতে আমাৰ নালাগে বুলি কৈ আছে ভাৰতীয় জনতা পাৰ্টি আৰু 2 নম্বৰ কথা থকা নহয় ভাৰতীয় নহয় এইটো কংগ্ৰেছৰ নাই বুলি কৈ আছে তো নালাগে বুলি কৈ আছে সেই মানুহখিনিক নালাগে নামনি অসম নালাগে গুচি গ'ল বুলি কৈছে মিয়াক নালাগে অমুক নালাগে নোৱাখলীয়া নালাগে গতিকে তেখেতে নিজে কৈ আছে শেষ কৰিব লগা হ'ল কিন্তু এটাই প্ৰশ্ন আছে এটাই প্ৰশ্ন ভোটাৰক কিয় হিতাধিকাৰী সজোৱা হ'ল আৰু ইতিমধ্যে ৰঞ্জিত দাসৰ বক্তব্যটো লৈ মোৰ প্ৰথম প্ৰশ্ন উত্থাপন কৰিছিলোঁ কিয় সভাপতি ৰঞ্জিত দাসে এই 90 লাখ মানুহক ক'ব লগা হ'ল যে এই হিতাধিকাৰীখিনি আমাৰ লগত আছে কিয় তেওঁ ক'ব নোৱাৰিলে যে সমগ্ৰ অসমৰ মানুহ আমাৰ লগত আছে অৰ্থাৎ ৰাইজৰ ধনেৰে হিতাধিকাৰী সৃষ্টি কৰি ভোট কিনাৰ চেষ্টা কৰিছে নেকি বিজেপিয়ে এই প্ৰশ্নটো আমি কৰিছোঁ ৰাইজলৈ উত্তৰ দিব ৰাইজে সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ